অসম আৰু ত্ৰিপুৰাৰ মাজত আজিৰ পৰা ৰঞ্জী ট্ৰফি মেচ আৰম্ভ হৈছে আৰু আজি ডে 1 আছিলে। ডে 1 ইতিমধ্যে সমাপ্ত হৈছে। তো অলিম্পিয়া স্পৰ্টছৰ প্ৰতিবেদন মতে অসম দলৰ নতুনকৈ ঘোষণা হৈছে এই মেচখনৰ বাবে ত্ৰিপুৰাৰ বিৰুদ্ধে। তো অসম দলটোত আছে ডেনিছ দাস কেপ্টেইন হিচাপে, সুমিত ঘাটিকাকৰ ভাইচ কেপ্টেইন, শিৱশংকৰ ৰয়, স্বৰূপম পুৰকাষ্ট, প্ৰদ্যুন শইকীয়া, ৰাহুল সিং, অভিনৱ চৌধুৰী, আব্দুল আজিজ কুৰাইচি, মুখতাৰ হুছেইন, পাৰভেজ মুছাৰফ, আয়ুষ্মান মালাকাৰ, ভাৰ্গৱ প্ৰতিম লহকৰ, ঋতুৰাজ বিশ্বাস, দৰ্শন ৰাজবংশী আৰু অভিষেক ঠাকুৰী উইকেট কিপাৰ। তো এই দলটোত ৰিয়ান পৰাগ নাই, কাৰণ ৰিয়ান পৰাগ যিহেতু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যিহেতু চিলেকশ্যন হৈছে, 3খন আনঅফিচিয়েল ODI মেচ যিহেতু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব আৰু অহা 13 নৱেম্বৰ তাৰিখে প্ৰথমখন মেচ আছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। গতিকে এই ৰঞ্জী ট্ৰফি মেচখন যিহেতু 11 তাৰিখলৈ চলিব অসম আৰু ত্ৰিপুৰাৰ মাজত, তো মাজত মাত্ৰ এটা দিন থাকিব। গতিকে ৰিয়ান পৰাগৰ নামটো এই দলটোত নাই অসম দলৰ। এতিয়া আহিছোঁ আজিৰ মেচখনলৈ। আজিৰ মেচখনত অসম দলে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিলে আৰু মেচখন ত্ৰিপুৰাত অনুষ্ঠিত হৈছে। তো ত্ৰিপুৰাই আজি কিন্তু খুব শক্তিশালী বেটিং কৰিলে। গোটেই দিনটো বেটিং কৰিছে ত্ৰিপুৰাই। মাত্ৰ 4টা উইকেট গৈছে ত্ৰিপুৰাৰ, 316 ৰান কৰিছে। আৰু এতিয়াও হনুমা বিহাৰীয়ে 143 ৰান কৰি নট আউট হৈ আছে আৰু ৰাণা দত্তই 4 ৰান কৰি নট আউট হৈ আছে। আৰু হনুমা বিহাৰী যিহেতু ইণ্ডিয়া টিমতো টেষ্ট মেচ খেলিছে, বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰ হয় হনুমা বিহাৰী। তো 143 ৰান কৰি এতিয়াও নট আউট হৈ আছে হনুমা বিহাৰীয়ে। আৰু ত্ৰিপুৰাৰ যদি বেটিং লাইন আপ চাওঁ আজি, তো বিক্ৰম কুমাৰ দাসে 22 ৰান কৰি আউট হৈছে, ঋতুৰাজ ৰয় 5 ৰান কৰি আউট হৈছে, শ্ৰীডম পল 38 ৰান কৰি আউট হৈছে। তাৰপিছত আহিলে হনুমা বিহাৰী আৰু চেণ্টু চৰকাৰ। হনুমা বিহাৰী আৰু চেণ্টু চৰকাৰৰ মাজত এটা খুব সুন্দৰ পাৰ্টনাৰশ্বিপ হৈছে, খুবেই ভাল পাৰ্টনাৰশ্বিপ এটা হৈছে। 210 ৰানৰ পাৰ্টনাৰশ্বিপ এটা হৈছে হনুমা বিহাৰী আৰু চেণ্টু চৰকাৰৰ মাজত। তো তেতিয়াই মেচখনত আচলতে অসম দলটোৱে বেকফুটত আহি গৈছিলে, কাৰণ প্ৰথমটো উইকেট গৈছিলে 21 ৰানত, দ্বিতীয়টো উইকেট গৈছিলে 34 ৰানত আৰু তৃতীয়টো উইকেট গৈছিলে 102 ৰানত। তাৰপিছত কিন্তু 312 ৰানৰ পিছতহে 4 নম্বৰ উইকেটটো গৈছে শেষৰ ফালে, আৰু শেষৰ ফালে ৰাণা দত্তই আহি 4 ৰান কৰি নট আউট হৈ আছে হনুমা বিহাৰীৰ লগত। তো এটা শক্তিশালী স্থিতিত আছে প্ৰথম দিনটোৰ শেষত ত্ৰিপুৰা দলটো। আৰু যিহেতু কালি ডে 2 আছে, ডে 2টো হনুমা বিহাৰীৰ পৰা আহি কিমান ৰান কৰে আৰু কিমান আগলৈ লৈ যায় ত্ৰিপুৰা দলটোক। আৰু বিজয় শংকৰৰ দৰে খেলুৱৈও আছে বেটিং কৰিব, এতিয়াও অহা নাই, কাৰণ বিজয় শংকৰো ইণ্টাৰনেশ্যনেল খেলাৰ এক্সপিৰিয়েঞ্চ যিহেতু আছে। চাবলৈ গ'লে ত্ৰিপুৰা দলটোৰ বেটিং লাইন আপ খুব শক্তিশালীয়ে হয়। আৰু অসম দলৰ বলিং যদি চাবলৈ যাওঁ, আজি মুখতাৰ হুছেইনে 23 অভাৰ 64 ৰান দি এটা উইকেট লাভ কৰিছে। আয়ুষ্মান মালাকাৰে 16 অভাৰত 55 ৰান দি এটা উইকেট লাভ কৰিছে। দৰ্শন ৰাজবংশী 12 অভাৰত 52 ৰান দি 2টা উইকেট লাভ কৰিছে। ৰাহুল সিঙে 25 অভাৰ দি এটা উইকেট লাভ কৰা নাই। স্বৰূপম পুৰকাষ্টই এটা উইকেট লাভ কৰা নাই, 5 অভাৰ দিছে। শিৱশংকৰ ৰয়ে 3 অভাৰ 12 ৰান দিছে, এটা উইকেটো লাভ কৰা নাই। তো প্ৰথম দিনৰ খেলৰ শেষত যদি চাবলৈ যাওঁ, তেতিয়াহ'লে ত্ৰিপুৰাৰ নামতে গৈছে প্ৰথমটো দিন। আৰু এনেদৰে যদি বেটিং কৰে দ্বিতীয়টো দিনতো, ত্ৰিপুৰা এটা শক্তিশালী স্থিতিত থাকিব। আৰু অসম দলটোৱে এই মেচখনো আচলতে পৰাজয়ৰ দিশে আগবাঢ়িব, কাৰণ ত্ৰিপুৰাই 316 ৰান ইতিমধ্যে কৰিছে। আৰু যদি তেনেকুৱা 200-300 ৰান কৰি দিয়ে, তেতিয়াহ'লে আকৌ অসম দলে বেটিং কৰিবলৈ আহি যদি খুব সহজে আউট হয়, তেতিয়াহ'লে এটা ইনিংছত পৰাজয় হোৱাৰ চান্স আহি পৰিব। তাৰ বাবে কি কৰিব লাগিব, অসম দলে খুব শক্তিশালী বেটিং কৰিব লাগিব, ত্ৰিপুৰাৰ দৰে বেটিং কৰিব লাগিব। আশা কৰিছোঁ ত্ৰিপুৰাৰ লগত এটলিষ্ট অসম দলটোৱে জয়ৰ নাম লগাব পইণ্টছ তালিকাত। কিন্তু প্ৰথম দিনৰ খেলৰ শেষত দেখোন ত্ৰিপুৰাহে বেছি শক্তিশালী স্থিতিত থকা দেখিবলৈ পোৱা গৈছে। তো এতিয়া বাকী থকা 3 দিনৰ খেলে ক'ব আচলতে অসম দলে কামবেক কৰিব পাৰিবনে নাই, আৰু ডে 2ত অসম দলে কিদৰে খেলে সেইটো লক্ষণীয় হ'ব। তো লৈ আহিম ডে 2ৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক। ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।